এক্সপিৰিয়েঞ্চ সকলোকে মই মোৰ জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট অফ আছামে নতুনকৈ এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে, যাৰ বাবে তেখেতলোকে টোটেল 445টা পোষ্ট মুকলি কৰিছে। এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে 15 ফেব্ৰুৱাৰীৰ পৰা। আহকচোন আমি ইয়াৰ বিষয়ে বিতংকৈ আলোচনা কৰোঁ। পোষ্টবোৰৰ নাম হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট 445টা পোষ্ট, যাৰ ভিতৰত 258টা হৈছে আনৰিজাৰ্ভ কেটেগৰী, 100টা OBC কাৰণে ৰিজাৰ্ভ হৈ আছে, ST প্লেনৰ কাৰণে 41টা, SC সকলৰ বাবে 32টা, ST হিলছৰ বাবে 14টা, টোটেল 445টা। ইয়াৰ পে স্কেলটো হ'ব, পে বেণ্ডটো হ'ব 14,000ৰ পৰা 70,000লৈকে, প্লাছ গেট পে হ'ব 6,200 প্লাছ আনাদাৰ এলুৱেঞ্চেছ টাইম টু টাইম পাব। ইয়াত কেণ্ডিডেটৰ এজটো ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। 1/1/2022 তাৰিখৰ ভিতৰত 18 বছৰ কম হ'ব নোৱাৰিব আৰু 1/1/2025 ভিতৰত 40 বছৰৰ বেছি হ'ব নোৱাৰিব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াত হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে, কিন্তু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত হ'ব লাগিব আৰু 1 year আপোনাৰ ভেটেৰিনেৰী ছায়েন্সৰ কোৰ্চ থাকিব লাগিব। আৰু ফিজিকেলো ইয়াত বিচৰা হৈছে, মানে যিজন কেণ্ডিডেটে এপ্লাই কৰিব তেখেত ফিজিকেলি ফিট হ'ব লাগিব, তেখেতৰ কোনো ধৰণৰ অৰ্গেনিক বডি ডেমেজ হ'ব নোৱাৰিব। যদি তেখেত কোনোবা ক্ষেত্ৰত মানে অলপ ফিজিকেলি উইক হয়, তেন্তে চিলেক্টেড নহ'ব। চিলেকশ্যন প্ৰচিডিউৰ হ'ব, ইয়াৰ সকলোৱে এপ্লাই কৰাৰ পিছত এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছত বাকী প্ৰচেছটো আপোনালোকক ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাই দিয়া হ'ব। 5 টকাৰ মানে চেল্ফ এড্ৰেছ এনভেলপত ইয়াৰ এপ্লাই ফৰ্মখনত ফিল আপ কৰি ইয়াৰ লগত দৰকাৰী ডকুমেণ্টছখিনি গাঁঠি দি আপোনালোকে ইয়াত দিয়ে এড্ৰেছটোত দিব লাগিব। আছাম হাজবেণ্ডেৰী ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, আছাম, চেনীকুঠি, গুৱাহাটী 781003। ফিজিকেলি ড্ৰপ বক্সত দিবগৈ লাগিব, তাত 6 মাৰ্চৰ আগত। লগত দিব লাগিব এখন ৰিচেণ্ট ফটোগ্ৰাফ, মাৰ্কশ্বিট দিব লাগিব, চেল্ফ এটেচ কৰি দিব লাগিব। মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিকৰ মাৰ্কশ্বিট, এইবিলাক আপোনালোকৰ 1 বছৰীয়া কৰ্চৰ মাৰ্কশ্বিট, গোটেইখিনি বস্তু আপোনালোকে এটেচ কৰি দিব লাগিব। ইমানখিনি আছিলে এই নটিফিকেশ্যনখনৰ বিষয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কিবা দৰকাৰী সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব।